মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত নবোদয় বাছনি পৰীক্ষাৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ পাটিগণিতৰ পৰীক্ষাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে বা পাটিগণিতৰ পৰীক্ষাত অহা কেইটামান প্ৰশ্নৰ উত্তৰ তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এইটো কুৱেশ্যন আহিছিল যে 4, 2, 0 আৰু 7 অংকৰ চাৰিটাৰ দ্বাৰা গঠন কৰা চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটোৰ মাজৰ পাৰ্থক্য উলিয়াবলৈ দিছিল। কি কৈছিল যে চোৱা 4, 2, 0 আৰু 7 এই অংক চাৰিটাৰ দ্বাৰা গঠন কৰা চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটোৰ মাজত থকা পাৰ্থক্য উলিয়াবলৈ কৈছিল। এনেকুৱা ধৰণৰ প্ৰশ্ন দিলে আমি কি কৰিব লাগে, আমি আটাইতকৈ ডাঙৰটো প্ৰথমতে লিখিব লাগে। ঠিক আছে, ডাঙৰটো কেনেকৈ লিখিম, 4, 2, 0 আৰু 7ৰ ভিতৰত চোৱা এনেকৈ চোৱা মই লিখি দিছোঁ। চোৱা এইফালে চোৱা 4, 2, 0 আৰু 7 এইকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো, 7টো ডাঙৰ, গতিকে প্ৰথমতে আমি কি লিখি ল'ম, 7টো লিখি ল'ম, হয়নে? 7টো লিখাৰ পিছত আটাইতকৈ ডাঙৰ কোনটো ৰৈ গ'ল, 4 ৰৈ গ'ল, হয়নে? গতিকে 4 লিখিলোঁ। তাৰপিছত কি ৰৈ গ'ল, 2 আৰু 0ৰ ভিতৰত ডাঙৰ কোনটো, 2, গতিকে 2 লিখিলোঁ। আৰু শেষত কি ৰৈ গ'ল, 0 ৰৈ গ'ল, গতিকে শেষত আমি 0 লিখিলোঁ, হয়নে? আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো আমি লিখিলোঁ। ঠিক আছে, এতিয়া আমি কি কৰিম, আটাইতকৈ সৰু সংখ্যাটো লিখিম। সৰু সংখ্যাটো লিখিতে বহুতো ছাত্ৰ ছাত্ৰীয়ে কি ভুল কৰে, যেনে চোৱাচোন 4, 2, 0 আৰু 7, হয়নে? ইয়াতে সৰু আটাইতকৈ কোনটো, 0টো লিখি লয় আগতে, হয়নে? 0 লিখিলে, তাৰপিছত লিখিলে 2, তাৰপিছত লিখিলে 0, তাৰপিছত 2, তাৰপিছত 4 আৰু 7ৰ ভিতৰত সৰু কোনটো, 4টো সৰু, 4 লিখিলে, তাৰপিছত 7টো আছে নহয়, 7টো লিখিলে। অৰ্থাৎ ডাঙৰটো লিখিব দিয়াৰ কাৰণে কি কৰিলে, ডাঙৰৰ পৰা সৰুলৈকে লিখি গ'ল। এইটো আটাইতকৈ ডাঙৰ সংখ্যা হ'ল 4, 2, 0, 7ৰে লিখিব পৰা এইটো ডাঙৰ সংখ্যা। আৰু 4, 2, 0, 7ৰে লিখিব পৰা সৰু সংখ্যা লিখে 0, 2, 4 আৰু 7। কিন্তু 0, 2, 4 আৰু 7 লিখিলে নহ'ব, এইটো ভুল হ'ব। কিহৰ কাৰণে, কাৰণ আমাক ইয়াত কৈছে যে 4, 2, 0 আৰু 7 অংক চাৰিটাৰ দ্বাৰা গঠন কৰা চাৰিটা অংক বিশিষ্ট বুলি কৈছে। চোৱাচোন, চাৰিটা অংক বিশিষ্ট বুলি কৈছে। তোমালোকে জানা যে একটোৰ এইটো ছাইডত যদি আমি 0 এটা দিওঁ, ইফালে কিবা ভেলু থাকিব নেকি, নাথাকে। ঠিক যিহেতু ইয়াতে একো ভেলু নাথাকে, গতিকে এইটো যিহেতু ভেলু নাথাকিলে, হয়নে, ইয়াতো 3টা অংক বিশিষ্ট সংখ্যা হৈ গ'ল। আমাক যিহেতু কৈছিল 4টা অংক বিশিষ্ট হ'বই লাগিব, গতিকে 0, 2, 4, 7 আমি লিখিবলৈ নোৱাৰোঁ। আমি কি কৰিব লাগিব, আমি এই 4, 2, 0 আৰু 7ৰ ভিতৰত যিহেতু সৰু আটাইতকৈ সৰু 0, গতিকে 0টোক বাদ দি 2টো লিখি ল'ম প্ৰথমতে। ঠিক আছে, 2ৰ পিছতহে আমি কি কৰিম, এই 0টো লিখিম। তাৰপিছত সৰু কোনটো ৰৈ গ'ল, 2 আৰু 0 গ'লে 4 ৰৈ গ'ল, হয়নে? 4 লিখা, তাৰপিছত ৰৈ গ'ল 7। অৰ্থাৎ 4, 2, 0 আৰু 7 অংক চাৰিটাৰ দ্বাৰা গঠন কৰা চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা হ'ল 7420 আৰু আটাইতকৈ সৰু সংখ্যাটো হ'ল 2047। এতিয়া আমাক প্ৰশ্নত কৈছিল যে এই সংখ্যা দুটাটো লিখিলোঁ, হয়নে? লিখাৰ কি কৈছে, সংখ্যা দুটাৰ পাৰ্থক্য উলিয়াবলৈ দিছিল। সদায় মনত ৰাখিবা, পাৰ্থক্য মানে কি, পাৰ্থক্য মানে হৈছে বিয়োগফল। পাৰ্থক্য লিখিব দিছে, গতিকে বিয়োগফল উলিয়াবলৈ দিছে, গতিকে আমি কি কৰিম, বিয়োগ কৰিব লাগিব। ঠিক আছে, 0ৰ পৰা 7 বিয়োগ যাবনে, ধৰা তোমাৰ লগত 1 টকাও নাই, তুমি দোকানত 7 টকাৰ কিবা এটা বস্তু কিনিলা, তুমি দোকানীজনক পইচা দিব পাৰিবা নেকি, নিশ্চয় তুমি নোৱাৰা, তুমি ধাৰে নিব লাগিব। গতিকে কাষত কি আছে, 2 আছে, 2ৰ পৰা 1 ধাৰে নিলে 10 হ'ল, 10ৰ পৰা 7 বিয়োগ কৰিলে থাকিব 3, হয়নে? এই 2টোৰ পৰা 1 ধাৰে নিছিলোঁ, গতিকে 2 অৰ্থাৎ 1 থাকিল, 1ৰ পৰা আকৌ 4 বিয়োগ নাযায়, গতিকে 4ৰ পৰা 1 ধাৰে আনিলে কিমান হ'ব, ইয়াতে অলৰেডি 1 আছিলে, হয়নে? এই 1টো আৰু ইয়াৰ পৰা 1 ধাৰে 11 হ'ল, 11ৰ 4 গ'লে কিমান থাকিব, 11ৰ 4 গ'লে থাকিব 7, হয়নে? এই 4টোৰ পৰা 1 ধাৰে নিছিলোঁ, গ'লে 3 থাকিল, 3ৰ পৰা 0 গ'লে 3 থাকিব, আৰু 7ৰ পৰা 2 বিয়োগ কৰিলে কিমান থাকিব, 5 থাকিব। অৰ্থাৎ আমি কিমান পালোঁ, 5373 পালোঁ। গতিকে অপশ্যন চি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। কিহৰ কাৰণে, কাৰণ অপশ্যন চিত দিয়া আছিলে 5373। আশা কৰিছোঁ তোমালোকে বুজি পালা। আমি কি কৰিলোঁ, 4, 2, 0 আৰু 7 অংককেইটাৰে গঠিত ডাঙৰ সংখ্যাটো লিখি ল'লোঁ, তাৰপিছত আমি সৰু সংখ্যাটো লিখোঁ। ডাঙৰ সংখ্যাটো লিখিলে কি কৰিলোঁ, এইকেইটাৰ যিটো ডাঙৰ সেইটোৰ পৰা ক্ৰমাৎ সৰুলৈকে লিখি আহিছোঁ। ঠিক তেনেকৈ সৰুটো লিখোঁতে আমি কি কৰিব লাগে, সৰুৰ পৰা ডাঙৰলৈকে লিখিব লাগে। কিন্তু 0ৰ যিহেতু এইফালে থাকিলে কোনো ভেলু নাথাকে, হয়নে? এই 0ৰ ধৰি লোৱা এইটো এটা সংখ্যা, 2ৰ এইফালে থাকিলে 0ৰ কোনো ভেলু নাথাকে, 2ৰ যদি এইটো ছাইডত থাকে, হয়নে, 0ৰ ভেলু থাকিব।
গতিকে এইটো ভেলু নাথাকে কাৰণে 4টা অংক বিশিষ্ট নহ'ব সেইবাবে আমি শূন্যক বাদ দি আটাইতকৈ সৰুটো লিখি ল'লোঁ 2 তাৰপিছত 0 লিখিলোঁ তাৰপিছত 4 তাৰপিছত 7 লিখিলোঁ যিহেতু আমাক পাৰ্থক্য সুধিছিল পাৰ্থক্য সদায় আমি বিয়োগ কৰি দিলোঁ বিয়োগ কৰি বিয়োগফল পালোঁ 5373 গতিকে অপশ্যন চিৰ লগত এই উত্তৰটো আমাৰ ধুনীয়াকৈ মিলি গ'ল আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে এইটো বুজি পালা এতিয়া চোৱা নেক্সট কুৱেশ্যন 43 নম্বৰটো কুৱেশ্যনটি আছে যে নিম্নলিখিত কোনটো সংখ্যা 3 4 5 তথা 6ৰে হৰণ কৰিব পাৰি হৰণ কৰিব পাৰি মানে কি যদি আমি হৰণ কৰিম হৰণ কৰিলে ভাগশেষ ৰৈ যাব নালাগিব যেনে চোৱাচোন 25 সংখ্যাটোক যদি আমি 5ৰে হৰণ কৰোঁ হয়নে 5 5 গুণ কিমান হ'ব 25 হ'ব অৰ্থাৎ ইয়াতে ভাগশেষ ৰৈ গ'ল জানো নৰল গতিকে তেনেকুৱা ধৰণৰ কৈছে যে হৰণ কৰাৰ পিছত ভাগশেষ ৰৈ নাযাব ঠিক আছে ৰৈ যাব নালাগিব কোনটো সংখ্যা 3ৰেও সেনেকৈ হৰণ যাব 4ৰেও যাব 5ৰেও যাব 6ৰে যাব আমাক উলিয়াবলৈ কৈছে গতিকে আমি চাওঁ আহাচোন প্ৰথমতে দিয়া আছে আমাক 36টো যদিহে আমি চাওঁ 36ক চোৱাচোন 3ৰে হৰণ যাব কাৰণ আমি কি জানো 3 পূৰণ 12 হয়নে 12 3 গুণ কিমান হয় 3 পূৰণ 12 12 3 গুণ 37 হয়নে 4ৰে আকৌ 37ক যাব কেনেকৈ যাব 4 পূৰণ 9 4 9 গুণো 37 হ'ব আৰু হৰণ কৰিও চাব পাৰে এনেকৈ তোমালোকে যেনেকুৱা ইয়াতে 37 আছে হয়নে আমি 4ৰে হৰণ কৰি যদি চাওঁ 4 9 গুণ কিমান হ'ব 37 হ'ব আৰু ভাগশেষ ৰৈ যাবনে নাযায় সেইটোকে ইয়াতে কৈছে যে ভাগশেষ ৰৈ যাব কি নালাগিব ঠিক আছে এনেকুৱা ধৰণে নেক্সট যদিহে আমি চাওঁ আৰু কি আছে তোমালোকে চোৱাচোন আৰু আছে 5ৰে 37ক যাবনে 5ৰে 37ক নাযায় 5 7 গুণ 35 হে হ'ব এক ভাগশেষ ৰৈ যাব অৰ্থাৎ আমি যদি হৰণ কৰি চাওঁ 36 আছে 5ৰে যদি হৰণ কৰোঁ 5 7 গুণ কিমান হ'ব 5 7 গুণ হ'ব 35 হয়নে 37ৰ পৰা 35 বিয়োগ কৰিলে এক এটা ৰৈ যাব অৰ্থাৎ 37টো আমাৰ উত্তৰ নহ'ব আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা এইটো ঠিক আছে নেক্সট যদি আমি চাওঁ বি নম্বৰ 60 আছে 60ক যদি আমি হৰণ কৰি চাওঁ তোমালোকে হৰণ কৰি চোৱাচোন 60ক মই ইয়াত হৰণটো কৰি দেখাইছোঁ তোমালোকে চোৱা 60ক কিহেৰে হৰণ কৰিম প্ৰথমতে 3ৰে কৰিম হয়নে 3ৰে কৰিলে 3 2 গুণ 6 হ'ব তাৰপিছত শূন্যটো নমাই অনাৰ পিছত বাৰ দিব যিহেতু নোৱাৰোঁ হৰণ অংকৰ নিয়মতে ওপৰত এটা শূন্য দিব লাগে অৰ্থাৎ সম্পূৰ্ণৰূপে হৰণ গ'ল 20 বাৰ গ'ল আকৌ আমি এবাৰ 4ৰে কৰি চাম সঠিক সম্পূৰ্ণৰূপে হৰণ যায় নে নাযায় চোৱাচোন 4ৰে কৰি চালোঁ যেনে চোৱা 4 1 গুণ 4 হয়নে 6 4 গ'লে 2 ৰ'ল ইয়াতে শূন্যটো নমাই আনিলোঁ ইয়াতে 20 হ'ল 4 5 গুণ কিমান হ'ব 4 5 গুণ হ'ব 20 ঠিক আছে এতিয়া এইটো সম্পূৰ্ণৰূপে হৰণ গ'ল 4ৰে সঠিক এতিয়া আমি 5ৰে সঠিক কিমান বাৰ যায় চাওঁ আহাচোন 5ৰে সঠিক হৰণ কৰি চোৱা তোমালোকে ঠিক আছে 5ৰে চোৱা ইয়াত যদি এটা অংক আছে নিয়মমতে ইয়াৰো এটা অংক ল'ব লাগে এতিয়া 5 1 গুণ কিমান হ'ব 5 1 গুণ হ'ব 5 6 5 গ'লে ৰৈ গ'ল 1 এই শূন্যটো নমাই আনিলোঁ 10 হ'ল 5 2 গুণ কিমান হ'ব 10 অৰ্থাৎ 5ৰ লগত 12 পূৰণ কৰিলেও 60 পোৱা গ'ল এইটোৰো মিলিল নেক্সট এতিয়া 6ৰে মিলিব নে চাওঁচোন 6ৰে হৰণ কৰিব পাৰিনে 6ৰেও যাব কাৰণ আমি জানো 6 10 গুণ কিমান হয় 60 গতিকে 6 1 গুণ কিমান হ'ল 6 শূন্যটো নমোৱাৰ পিছত যিহেতু বাৰ দিব নোৱাৰিলোঁ ওপৰত এটা আমি শূন্য দিব লাগিব অৰ্থাৎ তোমালোকে চোৱাচোন ইয়াতে 3ৰে সঠিক সম্পূৰ্ণৰূপে হৰণ গ'ল 20 বাৰ গ'ল 4ৰেও সঠিক সম্পূৰ্ণৰূপে হৰণ গ'ল 15 বাৰ গ'ল 5ৰেও সঠিক সম্পূৰ্ণৰূপে হৰণ গ'ল 12 বাৰ গ'ল 6ৰেও সঠিক সম্পূৰ্ণৰূপে হৰণ গ'ল 10 বাৰ গ'ল গতিকে এই যেটো কুৱেশ্যন আছে এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰটি কি হ'ব অপশ্যন নম্বৰ বি2 হ'ব এনে ধৰণে তোমালোকে উত্তৰবোৰ উলিয়াব লাগিব অন্য নিয়মো আছে বহুতো নিয়ম আছে সেইবোৰ নিয়ম মনত ৰাখিলেও তোমালোকৰ হ'ব সেইবোৰ নিয়ম মই অন্য এটা ভিডিঅ'ত তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম তে আশা কৰিছোঁ তোমালোকে এইটো ধুনীয়াকৈ বুজি পালা কুৱেশ্যন নম্বৰ 56 টো তোমালোকে চোৱাচোন কুৱেশ্যনটি আছিল যে 5555 কেনেদৰে লিখা হয় 5555 কেনেকৈ লিখা হয় সুধিছে গতিকে ইয়াৰে যদি আমি আনসাৰটো উলিয়াবলৈ আমি চেষ্টা কৰোঁ তোমালোকে চোৱাচোন কি কৈছে 5000 হয়নে তে হাজাৰৰ ঘৰত কি লিখিব লাগিব আমি 5 লিখিব লাগিব 5000 লিখিলোঁ এতিয়া চোৱা 500 দিছে শতকৰ ঘৰত কি হ'ব 5 হ'ব গতে 500 এতিয়া 55 দিছে গতে 5 10 5 কি হ'ব 55 হ'ব মই এইটো অসমীয়াত লিখা গ'ল মই ইংলিছত লিখি দিছোঁ তোমালোকক ঠিক আছে তোমালোকে চাইৰবাৰ চোৱা 5000 দিছে নহয় গতিকে হাজাৰৰ ঘৰত কি লিখিলোঁ আমি 5 লিখিলোঁ শতকৰ ঘৰত কি দিছে 500 দিছে গতে শতকৰ ঘৰত 5 লিখিলোঁ 500 55 5 10 5 হয়নে 10ৰ ঘৰত 5 হ'ব এককৰ ঘৰত 1 হ'ব অৰ্থাৎ ইয়াতে থকা এইটো কি হ'ব এই 5টো কোনটো স্থানত আছে এককৰ স্থানত হয়নে এই 5টো কোনটো স্থানত আছে
দশকৰ স্থানত আছে ঠিক আছে নেক্সট চোৱাচোন এই পাঁচটো কোনটো স্থানত আছে এইটো আছে শতকৰ স্থানত ঠিক আছে নেক্সট এই পাঁচটো আছে হাজাৰৰ স্থানত হয়নে তোমালোকে একক দশক শতক নিশ্চয় জানা গতিকে আমাৰ কি হৈছিল 5000 গতিকে চোৱা একক দশক শতক হাজাৰ হাজাৰ ঘৰত 5 লিখিলো 500 দিছে শতকৰ ঘৰত কি আছিল 500 একক দশক শতক 5টো শতকৰ ঘৰত আছে হয়নে গতিকে 500 হৈ গ'ল নেক্সট 55 কেনেকৈ হয় 5 10 5 গতিকে দশকৰ ঘৰত কি হ'ব 5 10 দশকৰ ঘৰত কি আছে 5 হয়নে 5 10 5 একৰ ঘৰত 5 হ'ব গতিকে ইয়াৰে কাৰেক্ট আনসাৰটো কি হ'ব 5555 এইটোৰ উত্তৰ হ'ব অপচন নাম্বাৰ ডি হ'ব কাৰেক্ট আনসাৰ ঠিক আছে অপচন ডি কাৰেক্ট আনসাৰ হ'ব এই কুৱেশ্যনটিৰ আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ এইখিনি বুজি পালা সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এপটো ডাউনলোড কৰা নাই যদি তোমালোকে নৱোদয় বাছনি পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা আমাৰ এপটো ডাউনলোড কৰিলে মাত্ৰ 199 টকাত তোমালোকে এক বছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা গতিকে বহুতো ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে আমাৰ সৈতে ক্লাছ কৰি আছে তোমালোকে ক্লাছ কৰিবলৈ নাপাহৰিবা এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰা অথবা ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নম্বৰত আমাক বা সেই নাম্বাৰটোত আমাক কল কৰি তোমালোকে ইয়াৰ বিষয়ে সুধিব পাৰিবা